আজি অসমৰ সমূহ শ্বহীদ পৰিয়ালৰ মাতিছে গুৱাহাটীত শ্বহীদ নিৱাসৰ মানে হেৰি কৰিব মানে স্মাৰক এটা বনাইছে বহুত ডাঙৰকৈ বনাইছে দেখি ভাল লাগিছে টিভিত সেইটোৰ কৰিছে বহুত কোটি টকা খৰচা কৰিছে কিন্তু আসলতে মূল কথাটোত আমি গুৰুত্ব দিয়া নাই গুৰুত্ব দিয়া এইকাৰণে দিয়া নাই বুলি কৈছো অসম চুক্তিৰ ৰূপায়ণৰ ক্ষেত্ৰত এক পইচাও কাম কৰা নাই এতিয়া মই এটা যি দেখিছো আজি অত বছৰে মানে অসম চুক্তিৰ ৰূপায়ণটো নহয় লগতে বিদেশী নাগৰিকো অসমৰ মানে খেদুৱাৰ ৰাস্তা দেখা নাই চৰকাৰৰ ফালৰ পৰাই হওক সংগঠনৰ ফালৰ পৰাই হওক কিন্তু মই এটা সামান্য পৰামৰ্শ দিব বিচাৰিছো যে ভাৰতৰ ভিতৰত অসমৰ ভাৰতীয় মানুহখিনি ভাৰতীয় হৈ থাকিবৰ কাৰণে ভাৰতীয় সকলো নাগৰিককে এখন প্ৰমাণপত্ৰ দিয়াটো উচিত হেতু ভিত্তি বছৰ হ'ব 51 চন আৰু 52 চন 51 চনৰ এনআৰসি 52 চনৰ ভোটাৰ তালিকা কাৰণ অসম চুক্তিৰ ৰূপায়ণৰ ক্ষেত্ৰত সকলোৱে মানে হেমাহি কৰিলে চৰকাৰ প্ৰফুল্ল চৰকাৰ গ'ল তৰুণ গগৈ চৰকাৰ গ'ল ইতিহাসকাৰ চৰকাৰ গ'ল কোনো মানে এক্সিকিউট কৰিব নোৱাৰিলে গতিকে সেইটোৱে মোৰ পৰামৰ্শ সেইটো কৰিলে মোৰ মতে মানে আমাৰ কাৰণে ভাল হ'ব বুলি ভাবিছো কাৰণ বিদেশী নাগৰিক খেদুৱাৰ কোনো প্ৰচেছ নাই খেদাইছে কোনোবা এতিয়া বিজেপি সংগঠনে মুছলমানক খেদাইছে বঙালী মানুহকখিনি আদৰিছে হিন্দুখিনি আদৰিছে কিন্তু আমি সেইটো নিবিচাৰোঁ আমি বিচাৰোঁ যে ভাৰতীয় নাগৰিক ভাৰতীয় নাগৰিক কোৱালিফিকেশ্যন দিয়া আছে যে 48 চনৰ 19 জুলাই তাৰিখে এটা ডেট আছে উইদাউট এপ্লিকেশ্যন আৰু মানে 49 চনৰ 19 জানুৱাৰী তাৰিখ এটা ডেট আছে উইথ এপ্লিকেশ্যন এইকেইটা লৈ পেলাই 51 এনআৰসি তৈয়াৰ হৈছে তৈয়াৰ হোৱাৰ পিছত ভোটাৰ তালিকা 1952 ভোটাৰ তালিকা এনআৰচিখনৰ মতে কাৰ্ড এখন ৰাইজক দি দিলে হ'ল ভাৰতীয় নাগৰিকসকলক আপুনি 82 জানুৱাৰীতে আপোনাৰ ভাইটিক ঢুকাইছে 82 চনৰ 1 জানুৱাৰী তাৰিখে তাৰপিছত আপুনি তেখেতৰ যিসমূহ সাজ পোছাক সেই সময়ত পৰিধান কৰি আছিল সেইসমূহ আপুনি ঘৰতে সাঁচি ৰাখিছে সেই তাৰ কোনো ব্যৱস্থা হোৱাটো বিচাৰিছে যদি চৰকাৰে বিচাৰে লৈ গৈ সংৰক্ষণ কৰিব বিচাৰে তেতিয়া আমি দিয়াত আপত্তি নাই কাৰণ সেইখিনিকে আমি কিমান চাই থাকিম আজি 46 বছৰ সোমাবৰ হ'ল প্ৰত্যেক বছৰে কিবাটো নিয়ম কাটি কৰি পেলাই আমি থাকিব লাগে সেইখিনিতো ঘৰত ৰাখিবলৈ সদায় নোৱাৰিম যদি ৰাইজৰ বস্তু ৰাইজৰ কাৰণে ঢুকাইছিলে গতিকে যদি বিচাৰে চৰকাৰক আমি দি দিম কি আছে এই চুৱেটাৰ চাৰ্ট চাউথ এটা হাফ চুৱেটাৰ এটা আছে ফুল চুৱেটাৰ এটা আছে আৰু টুপি এটা আছে আৰু হেৰিটো চাৰ্টটো আছে বোধহয় লং পেণ্টটো আৰু জোতাযোৰ নাপালোঁ বোধহয় হস্পিটেলতে কিবা হ'ল নেকি নাইকিয়া হ'ল বৰাগাঁৱত সেইখিনি সংস্থাপন কৰাটো বিচাৰে নেকি যদি ভাবে চৰকাৰে তেতিয়া ল'ব পাৰে যদি সংৰক্ষিত হৈ থাকে ভৱিষ্যতলৈ বুঢ়া বয়স গ'লেই আমাৰ বুঢ়া বয়সতে গৈ পেলাই চাবলৈ বিচাৰিলে যাতে বস্তুখিনি দেখা পাওঁ নহ'লে বেয়া লাগিব কাৰণ আজি 46 বছৰ কাল আমি সংৰক্ষণ কৰি থৈছোঁ তাৰ মেডিচিন দি ইত্যাদি ধৰণৰ গোটেইখিনি কাম কৰি থৈছোঁ আপুনি মুখ্যমন্ত্ৰীলৈ এখন পত্ৰ লিখিছে নেকি মুখ্যমন্ত্ৰীক লাষ্টলি মুখ্যমন্ত্ৰীলৈ লেখাৰ অন্য কাৰণ একো নাই সকলো চিফ মিনিষ্টাৰে একে বুলি ভাবিছোঁ কিন্তু অলপ এক্সেপশ্যনেল দেখিছোঁ মই মহাসংঘৰ লগত জড়িত মহাসংঘৰ যিটো কেছটো চন্দ্ৰচূড়ৰ দিনত কেছ ফাইনেল কৰিলে মানে সেইটোত লিখিছে যে 71 চনটো ডিক্লেয়াৰ কৰিলে কোনো আইনগত ভেটি নোহোৱাকৈ কৰিছে কেনেকৈ কৰিলে মই ক'ব নোৱাৰোঁ এতিয়া তেখেতৰ পিছত মানে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কিছু কথা মানে কয় 51 চনৰ কথা কয় তাৰপিছতে এতিয়া বিদেশী বুলি গোটেইখন খেলাইছে ফৰেষ্টলেণ্ডটো মানে ভেকচিন কৰাটো মই বেয়া পোৱা নাই ভালেই হৈছে কিন্তু মানুহখিনি ক'ৰ সংস্থাপন কৰিব লাগিব মানুহখিনি যদি বিদেশী হয় সংস্থাপন কৰিব নালাগে বিদেশী কিন্তু সংস্থাপন কৰিব লাগিব আৰু অত্যাচাৰ কৰি পেলাই মুছলমানৰ নাম লৈ পেলাইতো আমি থাকিব সংস্থাপন হোৱা নাই সংস্থাপন কেতিয়াও হোৱা নাই কাৰণ যিখিনি স্থানীয় মানুহ খিলঞ্জীয়া মানুহ সেনেকুৱা সংস্থাপন কৰিবই লাগিব ইণ্টাৰনেশ্যনেল পেক্ট আছে তাৰ কাৰণে তাৰপিছত দুখত পৰিব আৰু এনেও অসমত থকা মানুহ অৰিজিনেল মানুহখিনি কেলৈ পলাব ক'বলৈ ক'ত যাব আজিতো প্ৰমাণ হৈ আছে বাংলাদেশৰ অসমীয়া মানুহৰ গাঁও আছে বহুত ম্যানমাৰ গাঁও আছে তেওঁলোক তেনেকৈ থাকি গ'ল আহিব নোৱাৰিলে বহুতবিলাক মানুহৰ আক্ৰমণৰ পিছত আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ